এইটো কাৰণতে তেওঁ অস্থিৰ হৈ গৈছে। তেওঁ কি কৰিব কি নকৰিব বুজি পোৱা নাই, পাগল হৈছে। তেওঁক ইমিডিয়েট তেওঁৰ পৰিয়ালকক কওঁ, তেওঁক বংশধৰক কওঁ, ইমিডিয়েট তেওঁক ট্ৰিটমেণ্ট কৰক। তেওঁ পাগল হোৱাৰ কাৰণে যেতিয়া দেশৰ মুৰব্বী, ৰাজ্যৰ মুৰব্বীজন পাগল হয়, গোটেই মানুহক অস্থিৰ কৰি পেলাইছে। গতিকে তেওঁক মানসিক এইটো ট্ৰিটমেণ্ট দিয়াৰ প্ৰয়োজন আছে। আমি তেওঁক পৰিয়ালক অনুৰোধ কৰিছোঁ, সঁচাকৈ কৈছোঁ, ৰাতি টোপনি নাহে, এই লৈ পৰিয়ালৰ কাজিয়া কৰি থাকে, গোটেই ৰাতি টোপনি নাহাকে থাকে। মানুহ টোপনি নহ'লে পাগল হয়। গতিকে মই সৎ উপদেশ দিওঁ, তেওঁক ট্ৰিটমেণ্ট কৰক। যেতিয়াই নেকি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ 12,000 বিঘা মাটি, তেওঁৰ অবৈধ সম্পত্তি ক'ত আছে, যেতিয়া অসমৰ যাত্ৰা আৰম্ভ কৰিল, আমিনগাঁৱৰ পৰা আৰম্ভ কৰিল, আমাৰ মা কামাখ্যা দেৱীৰ মন্দিৰত পূজা কৰি যেতিয়া যাত্ৰাটো আৰম্ভ কৰিল, তেতিয়াতো অস্থিৰ হৈ গ'ল। তেওঁৰ ভেৰনীয়া গুণ্ডা বাহিনী লগাই দিল আমিনগাঁৱত। কিন্তু ক'ত তেওঁ গুণ্ডা বাহিনীক সেইটো বাধা দিব ৰাখিব নোৱাৰিলে আমাক। আমি গ'লো ক'তবা ভেৰনীয়া গুণ্ডা বাহিনী কিমান নামাই দিছে, 50জন, 60জন, 500, হাজাৰ লাখ ভোটাৰ আছে। ক'ত গ'ল তেওঁলোকৰ? বিজেপি মানুহে ক'ত গ'ল? কেইটামান এইবিলাকক অৰিজিনেল বিজেপিও নহয়, এইবিলাক হওক গুণ্ডা, ভাড়াতীয়া গুণ্ডা বাহিনী। আজি তেওঁ অস্থিৰ হৈ গৈছে, কি থৈ কি বকিছে। আজি চাওক, তেওঁ আমাৰ সভাপতি ডাঙৰীয়াৰ যিটো অভিযোগ আনিছে, 10 ছেপ্টেম্বৰত অনা কথা আছে, আজি ইলেকশ্যনৰ আগত কিয় আনিব লাগিলে? কিয় ইলেকশ্যন ইছ্যু কৰিব খুজি আছে? তুমি ইলেকশ্যন ইছ্যু তুমি ডেভেলপমেণ্ট কৰা, কি কাম কৰিছা, তোমাৰ কামৰ খতিয়ান দিয়া। অস্থিৰ কি হৈছে? ভয় কিয় খাইছে? আজি তেওঁ ভয় খাই অস্থিৰ হৈছে। এতিয়া মানসিক ৰোগত তেওঁক আক্ৰান্ত হৈছে। গতিকে মই অনুৰোধ কৰিম তেওঁৰ পৰিয়ালক, তেওঁক অলপ চিকিৎসাৰ ব্যৱস্থা কৰক। তেখেতে প্ৰথম সংবাদমেলত কৈছে যে বৈধ বিভিন্ন এক্ট আছে, তেনেহ'লে এইটো বৈধ হয়? 12,000 বিঘা মাটি দিয়া, ট্ৰাইবেলৰ মাটি দিয়া। আজি তেওঁ যে কৈ আছে যে মিয়াৰ ঘৰ ভাঙিছো, মাটি ওলাইছে, কেইটা ওলাইছে? এজন মিয়াই 1 পোৱা, আধা বিঘা মাটি লৈহে লৈছে, এক কথা। গৃহহীন মানুহ, ভূমিহীন মানুহ, নদী ভাঙা মানুহ, সেইখিনিত কেইবিঘা ওলাইছা তুমি? এই লাখ বিঘা মাটি ক'ত দি আছা? কাক দি আছা? ক'ৰ পৰা ওলাই আছে? গোটেই ট্ৰাইবেলৰ মাটি নহয় জানো? গোটেই খিলঞ্জীয়াৰ মাটি নহয় জানো? কাৰ্বি-আংলঙৰ মাটি নহয় জানো? আৰু যিখিনি প্লানিং কৰি আছে, কাৰ মাটি? গোটেই খিলঞ্জীয়াৰ মাটি, গোটেই ট্ৰাইবেল জনজাতিৰ মাটি, এইবিলাক চব লৈ আছে। এইবিলাক চব তেওঁৰ ভেকু বাউনা। গতিকে এই যে মিয়া যিটো কয়, এইটো এনেই কয়, মানুহক মাইণ্ডটো ডাইভাৰ্ট কৰি ৰাখে। আৰু তেওঁ এটা চামে ভাবে কি ভাল পাই আছে, ভাল পাই থকা নাই, তেওঁ বেয়া পাই আছে, গতিকে তেওঁ এতিয়া অস্থিৰ হৈছে। মই তাকেই কৈছো, তেওঁৰ গোটেই ধৰা পৰিব যে গোৱালপাৰাত যেতিয়া আহিব যাত্ৰা, তেওঁৰ পৰিয়ালৰ ক'ত মাটি আছে আমি নেদেখাম নেকি? গোৱালপাৰা ৰাইজে নাজানে নেকি? মংগলদৈ জিলাত ক'ত আছে? বৰপেটাত কোন জিলাত নাই তেওঁৰ মাটি? তেওঁৰ বংশৰ মাটি ক'ত নাই? এতিয়া তেওঁ গোটেই অসমৰ মালিক হ'ব বিচাৰি আছে। গোৱালপাৰাত ক'ত আছে? দেখাম নহয়, আহক দেখিব। একেবাৰে সুউচ্চ অট্টালিকা দেখাই দিম নহয়, তেতিয়া গম পাব। আহক, এতিয়াই নকওঁ, আমি সিদিনাখন দেখাই দিম।